মই মোৰ বক্তব্যৰ মই 10 মিনিটৰ দলৰ ফলৰ পৰা প্ৰধানজি কৈছিল মই আকৌ কৈছো 7 মিনিট কিমান সেকেন্ড কোৱাৰ পিছত মোক বাধা দিলে এখানে মই এটাই কথা এতিয়া কি তেনেকৈ নাটক কৰিছে এটো নাজানো মইতো দেখা নাই কি নাটক কৰিব বিচাৰিছে তেনেকৈ এবোৰ নাটক তেনেকৈ কৰি আছে কৰি থাকিব দিয়ক মোৰ ইয়াত ক'ব লাগে আপুনি নুখুমালে সকলো সমস্যা সমাধান হ'ব বুলি কোনে বিধানসভাত আপুনি নুখুমালে সব সমস্যা সমাধান মই কেলে নুখুমাম মোৰ অধিকাৰ আছে মোৰ বিধানসভাত মোৰ প্ৰয়োগ মোৰ সমষ্টি ৰাইজৰ মোক বিজয় কৰি পঠাইছে বিধানসভাত উপস্থাপন কৰিবলৈ বিভিন্ন সমস্যা বিভিন্ন বিষয় লৈ মই কেলে নুখুমাম মই ইতিমধ্যে সময় বিচাৰিলোৱে আকৌ মই পুনৰবাৰ আপোনালোকৰ মাধ্যমেৰে সময় বিচাৰিলো এইটো ডাঙৰ কথা নহয় আৰু মোৰ সৰুৰ পৰা শিকাইছিলে মই নিজে ভাওনা কৰা ৰাস কৰা ভাগৱত পাঠ কৰা আৰু একেনে আপুনি গোটেই ঘটনাটোৰ কাৰণে অনুতপ্ত হয়নে নহয় 100 বাৰ আৰু এইটো অলৰেডি ক'লোৱে বিধানসভা মজিয়াত আৰু দলৰ সভাপতি ক'লো মাননীয় মুখ্যমন্ত্ৰীকো ক'লো মাননীয় মুখ্যমন্ত্ৰী সুন্দৰকে একেনে উত্তৰ দিছে ইয়াৰ কোনো মই একেনে সমাবেশৰ কাৰণে দিছে এইবোৰ কোনে কি নাটক কৰিছে এইবোৰ নাজানো এতিয়া এটাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক এটোৱে কৈছে যে আমি খুব ঠাণ্ডা আমাৰ মগজুৰে আমি ৰাইজৰ সেৱা কৰিব লাগে বাকি আমাৰ একো কথা নাই আমাৰ ইমানে দায়িত্ব ইমানে কাম ইমানে আমাৰ আঁচনি হেমুৰ ৰূপায়ণ কৰিব লাগিব এতিয়া মই গৈ পেলাই চাইকেল বিলাব লাগিব মোৰ এমএলএ ফাণ্ডৰ পুঁজি বিলাব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো CM ৰিলিফ ফাণ্ড হে চেক বিতৰণ কৰিব লগা আছে নামঘৰ টকা দিব লগা আছে ৰাস্তা আধা কিলা কৰিব লগা আছে দলং আধা কিলা কৰিব লগা আছে এইবোৰ কোন কি নাটক কৰি আছে এইবোৰ নাটক লৈ পেলাই আমি এইবোৰ সময় নাই মই এটা দিনৰ কাৰণে মোক নিলম্বন কৰিব নোৱাৰে এইটো কাৰণে নোৱাৰে কাৰণ মই বিধানসভা মজিয়াত যিটো নিয়ম অনুসৰি মই কিবা ভুল কৰিলো আৰু ভুলৰ কাৰণে মই সময় বিচাৰিলো মই মোৰ বক্তব্যৰ মই 10 মিনিটৰ দলৰ ফলৰ পৰা প্ৰধানজি কৈছিল মই আকৌ কৈছো 7 মিনিট কিমান সেকেন্ড কোৱাৰ পিছত মোক বাধা দিলে এখানে মই এটাই কথা এতিয়া কি তেনেকৈ নাটক কৰিছে এটো নাজানো মইতো দেখা নাই কি নাটক কৰিব বিচাৰিছে তেনেকৈ এইবোৰ নাটক তেনেকৈ কৰি আছে কৰি থাকিব দিয়ক মোৰ ইয়াত ক'ব লাগে আপুনি নুখুমালে সকলো সমস্যা সমাধান হ'ব বুলি কোনে বিধানসভাত আপুনি নুখুমালে সব সমস্যা সমাধান মই কেলে নুখুমাম মোৰ অধিকাৰ আছে মোৰ বিধানসভাত মোৰ প্ৰয়োগ মোৰ সমষ্টি ৰাইজৰ মোক বিজয় কৰি পঠাইছে বিধানসভাত উপস্থাপন কৰিবলৈ বিভিন্ন সমস্যা বিভিন্ন বিষয় লৈ মই কেলে নুখুমাম মই ইতিমধ্যে সময় বিচাৰিলোৱে আকৌ মই পুনৰবাৰ আপোনালোকৰ মাধ্যমেৰে সময় বিচাৰিলো এইটো ডাঙৰ কথা নহয় আৰু মোৰ সৰুৰ পৰা শিকাইছিলে মই নিজে ভাওনা কৰা ৰাস কৰা ভাগৱত পাঠ কৰা আৰু একেনে আপুনি গোটেই ঘটনাটোৰ কাৰণে অনুতপ্ত হয়নে নহয় 100 বাৰ আৰু এইটো অলৰেডি ক'লোৱে বিধানসভা মজিয়াত আৰু দলৰ সভাপতি ক'লো মাননীয় মুখ্যমন্ত্ৰীকো ক'লো মাননীয় মুখ্যমন্ত্ৰী সুন্দৰকে একেনে উত্তৰ দিছে ইয়াৰ কোনো মই একেনে সমাবেশৰ কাৰণে দিছে এইবোৰ কোনে কি নাটক কৰিছে এইবোৰ নাজানো এতিয়া এটাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক এটোৱে কৈছে যে আমি খুব ঠাণ্ডা আমাৰ মগজুৰে আমি ৰাইজৰ সেৱা কৰিব লাগে বাকি আমাৰ একো কথা নাই আমাৰ ইমানে দায়িত্ব ইমানে কাম ইমানে আমাৰ আঁচনি হেমুৰ ৰূপায়ণ কৰিব লাগিব এতিয়া মই গৈ পেলাই চাইকেল বিলাব লাগিব মোৰ এমএলএ ফাণ্ডৰ পুঁজি বিলাব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো CM ৰিলিফ ফাণ্ড হে চেক বিতৰণ কৰিব লগা আছে নামঘৰ টকা দিব লগা আছে ৰাস্তা আধা কিলা কৰিব লগা আছে দলং আধা কিলা কৰিব লগা আছে এইবোৰ কোন কি নাটক কৰি আছে এইবোৰ নাটক লৈ পেলাই আমি এইবোৰ সময় নাই মই এটা দিনৰ কাৰণে মোক নিলম্বন কৰিব নোৱাৰে এইটো কাৰণে নোৱাৰে কাৰণ মই বিধানসভা মজিয়াত যিটো নিয়ম অনুসৰি মই কিবা ভুল কৰিলো আৰু ভুলৰ কাৰণে মই সময় বিচাৰিলো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত